অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিছে। এতিয়া কিন্তু সকলোৱে পঞ্চায়তে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম দিয়া আৰম্ভ হৈ গৈছে। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পালে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে কিবা এটা ভুল কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব বা আপোনাৰ নামটো অন্তৰ্ভুক্ত নহ'ব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব চাই লওক। যদি আপোনালোকে ফৰ্মটো পোৱা নাই, ফৰ্মটো আপোনালোকে ক'ত পাব মই সেইটো আপোনালোকক ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। এইটো হৈছে অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম। ইয়াত চিৰিয়েল নম্বৰ থাকিব আৰু ইয়াত আপোনাৰ পঞ্চায়তৰ চিল থাকিব। এতিয়া কেনেকৈ ফিল আপ কৰিব চাই লওক। ফাৰ্ষ্ট ইয়াত আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে য়েছ আৰু ন'। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে তেনেহ'লে আপোনালোকে ইয়াত য়েছৰ টিপ মাৰ্ক দিব, আৰু যদি আপোনালোকে এইবাৰ নতুন হয় তেনেহ'লে আপোনালোকে ইয়াত ন'ট টিপ মাৰ্ক দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ৰেচন কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব, আৰু ইয়াত চাব দি আছে LIC নাম। ইয়াত যিটো আপোনাৰ LIC নাম আছে ইয়াত আপোনাৰ LIC নামটো বহাই দিব। যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে আপোনালোকে অনলাইনত আপোনাৰ ভোটাৰ ID কাৰ্ডটো চাৰ্চ কৰিব, তাত কিন্তু আপোনাৰ LIC নামটো ওলাই আহিব। আপোনালোকে ইয়াত আপোনাৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এপ্লিকেশ্যন ডিটেইলছ। ফাৰ্ষ্ট চাব দিয়া আছে ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। ফাৰ্ষ্ট নাম, মিডিল নাম, লাষ্ট নাম বহাই দিব। ইয়াত চাব দিয়া আছে কেয়াৰ অফ, যিটো আপোনাৰ গাৰ্জিয়ান নেম আছে ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয় মেল নে ফিমেল সেইটোৱে চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। যদি মিডিল নাম নাই ইয়াত আপোনাৰ মিডিল নাম নিদিব, ডাইৰেক্ট ইয়াত লাষ্ট নামটো বহাই দিব। এতিয়া ইয়াত আহি যাব আপোনাৰ এড্ৰেছ ডিটেইলছ। এতিয়া ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব দিয়া আছে ব্লক বা ULB। যদি আপোনালোকে টাউনত হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ULB নামটো বহাই দিব, আৰু যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে GP নাম, VCDC নাম আৰু VDC নাম। যদি আপোনালোকে গাঁৱৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো বহাই দিব। টাউনত তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত আপোনাৰ যিটো লোকেশ্যনৰ নাম আছে ইয়াত আপোনাৰ লেণ্ডমাৰ্ক নেমটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো সেইটো ঘৰত বহাই দিব। তাৰপিছত যিটো আপোনাৰ হাউচ নম্বৰ আছে বা যিটো আপোনাৰ ঘৰ নম্বৰ হয় ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। পুলিচ ষ্টেচন ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। এতিয়া কিন্তু আপোনাৰ এড্ৰেছটো ভালকৈ ফিল কৰিব যাতে ইয়াত একো ভুল নহয়। ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব, এইটো 1 নম্বৰ ফৰ্ম গ'ল। ইয়াত আহিব 2 নম্বৰ ফৰ্ম। এতিয়া ইয়াত আহি যাব প্ৰপাৰ্টি হাউচ হ'ল। এতিয়া আপোনালোকে কি কাৰণত অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰি আছে ইয়াত সকলো গাইডলাইন দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আহি যাব প্ৰপাৰ্টি হাউচ হ'ল। এতিয়া ইয়াত চাব যিহেতু এইবাৰ অৰুণোদয় 3.0 গাইডলাইন দিয়া হৈছিল, ইয়াত চাব ইয়াত 5টা গাইডলাইন দিয়া আছে। এতিয়া আপোনালোকে কোনটো গাইডলাইনৰ ভিতৰত পৰে ইয়াত আপোনালোকে সেইটোত ৰাইট চিন দিব লাগিব। উইণ্ড', দিব্যাংগ বা ওমান চাব দিয়া আছে API বেনিফিচিয়াৰী, আনমেৰিড ওমান। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো অপশ্যনত পৰে আপোনালোকে ইয়াত চাই লৈ আপোনালোকে সেইটো অপশ্যনত টিক মাৰ্ক দি দিব। এতিয়া ইয়াত আহি যাব একাউণ্ট ডিটেইলছ। এতিয়া কিন্তু ইয়াত আপোনাৰ একাউণ্ট ডিটেইলছটো বহাই দিব লাগিব। যিটো আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে আপোনালোকে সেইটো একাউণ্ট ইয়াত বহাই দিব লাগিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ, তাৰপিছত বহাই দিব আপোনাৰ বেংকৰ নাম, তাৰপিছত ইয়াত বহাই দিব আপোনাৰ বেংকৰ ব্ৰাঞ্চৰ নাম, আৰু ইয়াত বহাই দিব আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব। যিহেতু আপোনালোকৰ পাছবুক আছে সেইকাৰণে আপোনালোকে ইয়াত য়েছত টিক মাৰ্ক দি দিব। এইটো আপোনাৰ একাউণ্ট ডিটেইলছটো ইয়াত বহাই দিব লাগিব। আপোনালোকে ইয়াত যিটো একাউণ্ট দিব সেইটো একাউণ্ট যাতে আপোনাৰ
আধাৰ কাৰ্ডৰ সৈতে বা ডিবিটি লিংক থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকৰ যিটো একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে, আপোনালোকে সেইটো একাউণ্ট ইয়াত বহাই দিব। তাৰপিছত ইয়াত আহি যাব মাই আধাৰ নম্বৰ ইজ, যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। 2 নম্বৰত চাব দি আছে কনচেণ্ট ফৰ এপিক এণ্ড ৰেচন কাৰ্ড, ইয়াত চাব দি আছে মাই এপিক নম্বৰ ইজ। এতিয়া যিটো আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, 2 নম্বৰত বহাই দিব আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ। ইয়াত আপোনালোকে ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয়। ইয়াত আধাৰ কাৰ্ড নম্বৰ আৰু ইয়াত ভোটাৰ আইডি কাৰ্ড নম্বৰ বহাই দিব। তলত চাব দি আছে চেল্ফ ডিক্লেৰেশ্যন চিগনেচাৰ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে সেইটো বক্সত ইয়েছ নো অপশ্যন দিয়া আছে, আপোনালোকে ইয়াৰ পৰা ইয়েছত টিক মাৰ্ক দি দিব। তলত চাব দিছে চিগনেচাৰ, এতিয়া আপোনালোকে ইয়াত এটা চিগনেচাৰ মাৰি দি দিব। যদি আপোনালোকে থাম লগাই, ইয়াত আপোনালোকে থাম লগাই দি দিব। এতিয়া আপোনালোকৰ 2 নম্বৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। ইয়াত আপোনালোকে ইয়েছত টিক মাৰ্ক দিব, ইয়াত আপোনালোকে চিগনেচাৰ কৰি দি দিব। এতিয়া ইয়াত আহি যাব 2 নম্বৰ ফৰ্মটো। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 কিছুমান গাইডলাইন দিয়া হৈছিল। ইয়াত কিন্তু সকলো গাইডলাইন দিয়া থাকিব যে আপোনালোকৰ অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনাৰ কি কি যোগ্যতা হ'ব লাগিব, ইয়াত সকলো গাইডলাইন দিয়া আছে। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট ইয়াৰ দ্বাৰা মই শ্ৰীমতী, ইয়াত ফাৰ্ষ্ট আপোনাৰ ফুল নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে, পিতা বা স্বামীৰ নাম যিটো আপোনাৰ গাৰ্জিয়ান নাম হয়, ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত আপোনাৰ বয়স কিমান, ইয়াত আপোনাৰ বয়সটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ ঠিকনা আছে বা যিটো আপোনাৰ এড্ৰেছটো আছে, ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত আপোনালোকে আৰু এবাৰ ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া কিছুমান ইয়াত গাইডলাইন দি আছে, আপোনালোকে ইয়াত যিহেতু গাইডলাইনবোৰ এছামিছত দিয়া আছে, আপোনালোকে গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, তলত ইয়াত চিগনেচাৰৰ অপশ্যন আহি যাব। আপোনালোকে ইয়াত আৰু এবাৰ আপোনাৰ নামটো ইয়াত বহাই দিব আৰু ইয়াত চিগনেচাৰ কৰি দি দিব, তাৰিখটো বহাই দিব, ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব বা আপোনাৰ স্থানৰ নামটো বহাই দিব। এতিয়া আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা দিব লাগিব। যিসকলে ফৰ্ম পোৱা নাই, ফৰ্ম কেনেকৈ পাব নেক্সট ভিডিঅ'ত দেখুৱাই দি আছোঁ।